গাঁৱৰ ল'ৰা আতিকুল ইছলাম তেওঁ 12 তাৰিখৰ পৰা তেওঁক বিচাৰি পোৱা নাই। এইকেইদিন আমি বিচাৰিলোঁ আত্মীয়ৰ ঘৰত বিচাৰিলোঁ, বেলেগ গাঁৱৰ ল'ৰা বেলেগত থাকে, সেই তাতেও আমি ফোন চোন মাৰিলোঁ, এতিয়ালৈকে পোৱা নাই। ল'ৰাটো আজি 12 তাৰিখৰ পৰা আমি এতিয়ালৈকে বিচাৰি পোৱা নাই। যদি কোনো সদায় ব্যক্তি এই ফটো চাই চিনি পায় তেনেহ'লে আমি ফোন নম্বৰ দিছোঁ, এই ফোন নম্বৰত জনাই দিব আমাক। কিবা সন্দেহ হৈছে নেকি আপোনালোকৰ? সন্দেহ মানে এনেকুৱা লাগিছে যে এটা দুষ্ট চক্ৰৰ হেৰিত আছে, চামুগৰাৰ পৰা এটা এনেকুৱা হৈছে, আজি শুনা পালোঁ ছাতাবাৰীৰ পৰা হৈছে, আমাৰ গাঁৱৰ পৰাও এটা ল'ৰা গেল, এনেকুৱা কোনো দুষ্ট চক্ৰৰ পালাত পৰি এনেকুৱা হৈ আছে যেন লাগিছে। কিন্তু এনে আমাৰ সন্দেহ সেনেকুৱা গাঁৱত যে কোনো সন্দেহৰ ল'ৰা সেনেকুৱা নাই, কিন্তু এনেকুৱা লাগিছে যে কোনো দুষ্ট চক্ৰৰ হেৰিত পৰিছে। কিয়নো তাৰমানে আমাৰ ইয়াতে 3টা ল'ৰা গেলে, গড়াইমাৰিতো এনেকুৱা হৈছিল বুলি শুনা পাইছোঁ, কিন্তু গাঁৱৰ ৰাইজে কিবাকে ৰাখি দিছে, মাৰুতিত উঠাই দিছিল বুলি শুনা পাইছোঁ, দেখা নাই আমি সেই বস্তুটো। যদি কোনো সদায় ব্যক্তি এই বস্তুটো জানে আমাক কাইণ্ডলি জনাব অলপ, আমি জনালে যাতে আমি থানাত জনাইছোঁ যোৱাকালি। জনোৱাৰ পিছত পুলিচেও আমাক আশ্বাস দিছে যে আমি বিচাৰি ওলাম বুলি। এতিয়া আমিও বিচাৰি আছোঁ, এতিয়ালৈকে পোৱা নাই। আপোনালোকে যদি কোনো ব্যক্তিয়ে চিনি পায় এই নম্বৰত আমাক জনাব আৰু।